নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যশ্ৰী বৰা আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টো আপোনালোকক জনাম যে কেনেকৈ আপোনালোকৰ ফৰ্থ গ্ৰেডৰ যিখন এনচাৰ শ্বীট সেইখন আপোনালোকে কেনেকৈ চাব যোৱা ভিডিঅ'ত আপোনালোকৰ নোটিছখনৰ বিষয়ে কৈছিলোঁ কিন্তু আজি আপোনালোকক মই দেখাম যে কেনেকৈ আপোনালোকে সেই এনচাৰ শ্বীটখন ডাউনলোড কৰিব পাৰে আপোনালোকৰ মোবাইলৰ যোগেৰে যদি আপোনালোকে বেছি সময় আপোনালোকৰ খৰচ নহয় আপোনালোকে এটা অফিচিয়েল লিংক দিম সেই অফিচিয়েল লিংকটোত গৈ আপোনালোকে খুব কম সময় ভিতৰত আপোনালোকৰ এনচাৰ শ্বীটখন ডাউনলোড কৰিব পাৰিব গতিকে ৱেবছাইটটো যাবৰ কাৰণে আপোনালোকে প্ৰথম ক্ৰমত আহিব ক্ৰমত আহি লিখিব লাগিব সেৱা আপোনালোকে সেৱা বুলি মাৰি দিব সেৱা বুলি মাৰি তাত তলত আহিব যে সেৱা অনলাইন আপোনালোকে ক্লিক কৰিব আপোনালোকে প্ৰথমতে যিটো লিংক আহিব যিটো ৱেবছাইট আহিব সেৱা বুলি এই লগো থকা যিটো সেৱা বুলি ৱেবছাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাত আপোনালোকে ক্লিক কৰাৰ পিছত অকণ ৱেইট কৰিব তাৰপিছত দেখিছে এইখন অপেন হৈ গ'ল প্ৰথমটো কি ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এইটো থাৰ্ড গ্ৰেডৰ বাবে এই প্ৰথম লিংকটো কি ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 বাবে এইটো এইখন ক্লাছ 3 বাবে চাব পাৰিব আৰু ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 এইটো আপোনালোকে ফৰ্থ গ্ৰেডৰ বাবে চাব পাৰিব গতিকে যিটো আমাৰ এক নম্বৰ আছে সেইটো আমি থাৰ্ড গ্ৰেডৰ বাবে আপোনালোকে চাব পাৰিব আৰু তলত দিয়াটো যি ফৰ্থ গ্ৰেডৰ কাৰণে চাব পাৰিব আমি এতিয়া ফৰ্থ গ্ৰেডৰ কাৰণে আপোনালোকে চাই গতিকে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব ইয়াত দেখিছে ওপৰত লিখা আছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 মানে ফৰ্থ গ্ৰেডৰ বাবে এখন আহিছে ইয়াত দেখিছে ইম্পৰ্টেণ্ট লিংক পেপাৰ 1 যদি আপোনালোকে পেপাৰ 1খন ডাউনলোড কৰিব বিচাৰে তেতিয়া আপোনালোকে কি কয় যিটো আমাৰ SSLC লেভেলৰ যিটো পোষ্ট আছিল তাৰ এক্সাম কি আছিলে এক্সাম কেতিয়া আছিলে 27 অক্টোবৰ তাৰিখে যিটো আমাৰ এক্সাম আছিল তাৰ যিখন পেপাৰ 1 অৰ্থাৎ আমাৰ যিখন মৰ্নিং শ্বিপত আছিলে যদি আমি তাৰ এনচাৰ শ্বীটখন যদি আমি ডাউনলোড কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব যেটা দিছে প্ৰথম লিংকটোত আমি ক্লিক কৰিব লাগিব যিখন আমাৰ SSLC লেভেলৰ যিটো পোষ্ট আছিলে তাৰ যদি এনচাৰ শ্বীটখন আমি ডাউনলোড কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব প্ৰথম লিংকটোত ক্লিক কৰিব লাগিব যদি আমি আমাৰ পেপাৰ 2 অৰ্থাৎ যিটো আমাৰ 8 পাছ লেভেলৰ যিটো আমাৰ এক্সাম আছে সেইটোৰ দেখিছে এক্সাম হ'ল অন 27 যিখন আমাৰ পেপাৰ 2 আছিল পেপাৰ 2 যিটো আমাৰ 8 পাছ লেভেলৰ যিটো হেৰি আছিল এক্সাম আছিল তাৰ সেইখন যদি তাৰ যদি ওমাৰ শ্বীটখন আমি ডাউনলোড কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব আমাৰ সেকেন্ড যিটো লিংক আছে সেকেন্ড যিটো এইটো আমি ক্লিক কৰিব লাগিব আৰু যদি আমি আমাৰ পেপাৰ 1খন ডাউনলোড কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব পেপাৰ 1খন অৰ্থাৎ SSLC লেভেলৰ যিটো পোষ্ট আছিল তাৰ যদি এনচাৰ শ্বীটখন ডাউনলোড কৰিব বিচাৰোঁ আমি প্ৰথম লিংকটোত ক্লিক কৰিব লাগিব আমি এতিয়া আমাৰ প্ৰথম লিংকটোতে ক্লিক কৰি চাওঁ প্ৰথম লিংকটোত আমি ক্লিক কৰিলোঁ অৰ্থাৎ যিটো আমাৰ SSLC লেভেলৰ যিটো পোষ্ট সেইটোৰ বাবে যদি আমি তাৰ যদি এনচাৰ শ্বীটখন চাব বিচাৰোঁ আমি কি কৰিব লাগিব প্ৰথম ইয়াত দেখিছে ওপৰত লিখা আছে লগ ইন ফৰ এনচাৰ শ্বীট ডাউনলোড পেপাৰ 1 SSLC লেভেল পোষ্ট পেপাৰ 1 এখন পেপাৰ 1ৰ কাৰণে এখন এইটো লিংক আছে পেপাৰ 1 SSLC লেভেলৰ যিটো পোষ্ট আছিল ইয়াত দিছে ডেটটো লিখা আছে 27 অক্টোবৰ যেতিয়া মৰ্নিং শ্বিফ্টত আমি যিটো পৰীক্ষা দিছিলোঁ তাৰ এনচাৰ শ্বীটখন ডাউনলোড কৰিবৰ কাৰণে ইয়াত আমি এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব প্ৰথম কি কৰিব লাগিব ইয়াত আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ যিটো আপোনালোকৰ এডমিটৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দি দিব আৰু তাৰপিছত কি কৰিব লাগিব আপোনালোকৰ যিটো পাছৱৰ্ড দিছিলে অনলাইন কৰোঁতে আপোনালোকে যিটো তাত পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ইয়াত দিব লাগিব প্ৰথম দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ছেকেণ্ডত দিব লাগিব আপোনালোকৰ পাছৱৰ্ডটো দিব লাগিব এই দুটা দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে লগইন দিছে এই লগইনত ক্লিক কৰিব লাগিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে বেলেগ এটা পেজ অপেন হ'ব আপোনালোকে যদি পাছৱৰ্ডটো পাৰ হৈ যায় আপোনালোকে চিন্তা কৰিব নালাগে ইয়াত দেখিছে তলৰ পৰা জুম কৰি দিছোঁ তলত লিখা আছে দেখিছে ফৰগেট পাছৱৰ্ড দিয়া আছে ইয়াত আপোনালোকে যদি হেৰিটো পাছৱৰ্ডটো পাহৰি যায় আপোনালোকে চিন্তা কৰিবলগীয়া নাই ইয়াত তলত দিয়া আছে ফৰগেট পাছৱৰ্ড মাৰি আপোনালোকৰ লগইন কৰিব পাৰে তাৰপিছত আপোনালোকৰ যিটো পে'মেণ্ট কৰা অপশ্যনটো আহিব পে'মেণ্ট কৰিব লাগিব 50 rupees আপোনালোকে হয়তো জানে যোৱাৰ ভিতৰত মই কৈছিলোঁ অনলি 50 rupees পে' কৰি আপোনালোকৰ এনচাৰ শ্বীটখন চাব পাৰে গতিকে এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ এনচাৰ শ্বীটখন প্ৰথম কি কৰিব লাগিব প্ৰথম আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব ছেকেণ্ডত দিব লাগিব পাছৱৰ্ড যদি আপোনালোকে পাছৱৰ্ডটো পাৰ হৈ যায় ফৰগেট পাছৱৰ্ড মাৰিব লাগিব ফৰগেট পাছৱৰ্ড মাৰি পেলাই আপোনালোকে যদিহে আপোনাৰ পাছৱৰ্ডটো পাৰ হৈ যায় তেতিয়াহে আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰিব লাগিব 50 rupees পে' কৰা অপশ্যন আহিব 50 rupees পে' কৰাৰ পিছতে আপোনালোকৰ যিখন এনচাৰ শ্বীট সেইখন আহি যাব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব গতিকে আজিলৈ ধন্যবাদ